তোমাৰো নিশ্চয় এনেকুৱা এজন বন্ধু আছে যি কম পঢ়ে কিন্তু ভাল ৰিজাল্ট কৰে হয়তো সেইজন তুমিও হ'ব পাৰা আৰু তোমাৰ এনেকুৱা এজন বন্ধু আছে যি বহুত পঢ়ে কিন্তু ৰিজাল্টটো ইমান ভাল নহয় বা ভবামতে নহয় এটা কথা কওঁ বহুত পঢ়িলে যে ভাল ৰিজাল্ট কৰিব পাৰি কম পঢ়িলে যে বেয়া ৰিজাল্ট হয় তেনেকুৱা ধৰণৰ কোনো কথা নাই আচলতে পঢ়িব লাগে কেনেকুৱা ধৰণে পঢ়িব লাগে স্মাৰ্ট ৱেত স্মাৰ্ট ষ্টাডি কৰিলেহে আজিকালি এটা ভাল ৰিজাল্ট হোৱাটো সম্ভৱ গতিকে তোমালোকে পাৰফৰ্মেঞ্চ কেনেকৈ দিব লাগে কেনেধৰণে পঢ়িব লাগে সেই বিষয়ে আজি মই কথা পাতিবলৈ আহিছোঁ তোমালোকে ভিডিঅ' একদম স্কিপ নকৰি শেষলৈকে চাবা আৰু নতুনকৈ আহিলে ছাবস্ক্ৰাইব কৰিবা কাৰণ মই তোমালোকৰ বাবে বৰ ধুনীয়া ভিডিঅ' দিবলৈ গৈ আছোঁ SSLC 2026 হওক বা যিকোনো ধৰণৰ এক্সামৰ কাৰণেই হওক বৰ ধুনীয়া ভিডিঅ' তোমালোকৰ বাবে দিম তোমালোকক গাইডেঞ্চ দিম ৰিচেণ্টলি হৈছে কম্পাৰ্টমেণ্টেল এক্সামত আমাৰ চেনেলৰ পৰা উপকৃত হৈ ভালেখিনি ল'ৰা ছোৱালীয়ে পাছ কৰিছে তোমালোকক মই কমেণ্টখিনি দেখাই দিব খুজিছোঁ এইখিনি তোমালোকক এইকাৰণে দেখাইছোঁ যে তোমালোকেও আমাৰ চেনেলৰ পৰা গাইডেঞ্চ পাবা মেটেৰিয়েল পাবা ভিডিঅ' পাবা গতিকে তোমালোকে আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিবা ছাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি থবা এতিয়া আমি আজি কথা পাতিবলৈ আহিছোঁ স্মাৰ্ট ষ্টাডিৰ ওপৰত গতিকে মই প্ৰথমতে তোমালোকক এটা কাহিনী ক'ম আৰু সেই কাহিনীটোৰ পৰাই আজি আমাৰ ভিডিঅ'টো আৰম্ভ হ'ব আৰু তোমালোকক মই তাৰপিছত এটাকৈ আমাৰ ট্ৰিক্সৰ বিষয়ে কৈ যাম কেনেকৈ এক্সামলৈ স্মাৰ্টলি প্ৰিপেয়াৰ কৰিব লাগে কেনেকৈ স্মাৰ্ট ষ্টাডি কৰিব লাগে এতিয়া মই তোমালোকক কাহিনীটো ক'বলৈ আগবাঢ়িছোঁ উইদাউট মাছ ডিলে লেটছ ষ্টাৰ্ট দ্য ভিডিঅ' এদিনাখন এখন বিদ্যালয়ৰ এটা শ্ৰেণীকোঠাত এজন শিক্ষক সোমায়ে কি কৰিলে ছাত্ৰসকলক উদ্দেশ্যি এটা কুৱেশ্যন দিলে লিখি দিলে বৰ্ডত একদম যিটো আছিল আমাৰ খুব জটিল কুৱেশ্যন তাৰপিছত তেওঁলোকক কি কৰিলে সেই কুৱেশ্যনটো সমাধান কৰিবলৈ ক'লে আনচাৰ কৰিবলৈ ক'লে তাৰপিছত আমাৰ ছাত্ৰসকলে বা শিক্ষাৰ্থীসকলে আমাৰ কুৱেশ্যনটো সমাধান কৰিবলৈ বা উত্তৰ কৰিবলৈ চেষ্টা কৰি আছে কিন্তু কৰিব পৰা নাই তাৰপিছত কি হ'ল সেই কুৱেশ্যনটো যিটো জটিল কুৱেশ্যন আছে সেইটো আমাৰ সমাধান নকৰাকৈ বা উত্তৰ নকৰাকৈ শিক্ষকজনে কি কৰিলে আমাৰ দুজন ছাত্ৰক মাতি আনিলে যি দুজন ছাত্ৰ আমাৰ টপাৰ আছিল সেই ক্লাছটোৰ ভিতৰত সেই শ্ৰেণীটোৰ ভিতৰত তাৰপিছত কি কৰিলে তেওঁলোকক এটা উজু কুৱেশ্যন দি দিলে দুইজন ছাত্ৰকে ছল্ভ কৰিবলৈ ক'লে তেতিয়া কি কৰিলে ছাত্ৰ দুজনে সেই কুৱেশ্যনটো উজু কুৱেশ্যনটো কি কৰিব নোৱাৰিলে ছল্ভ কৰিব নোৱাৰিলে তাৰপিছত কি কৰিলে তেওঁলোকক বহিবলৈ ক'লে যাবলৈ ক'লে তেওঁলোকে যিহেতু নোৱাৰিলে তাৰপিছত কি কৰিলে সেই যেন আমাৰ জটিল কুৱেশ্যনটো দিছিলে যিটো আমাৰ ছাত্ৰসকলে কৰিব নোৱাৰিলে সেই জটিল কুৱেশ্যনটো ছাৰজনে বা শিক্ষকগৰাকীয়ে কি কৰি দিলে ধুনীয়াকৈ ছল্ভ কৰি দিলে ধুনীয়াকৈ সমাধান কৰি দিলে আৰু তেওঁলোকক বুজাই দিলে তাৰপিছত শ্ৰেণীটোৰ আমাৰ দুজন এভাৰেজ ষ্টুডেণ্টক মাতিলে আৰু এভাৰেজ মানে মধ্যমীয়া ছাত্ৰক মাতিলে তাৰপিছত তেওঁলোককো এনেকুৱা এটা কুৱেশ্যন দিলে যিটো কুৱেশ্যন আমাৰ আগৰ সেই টপাৰ ছাত্ৰকেইজনক দিছিলে তেনেকুৱা ধৰণৰ এটা চিম্পল কুৱেশ্যন উজু কুৱেশ্যন দিলে আৰু লগে লগে আমাৰ সেই এভাৰেজ ষ্টুডেণ্টকেইজনে আমাৰ সেই কুৱেশ্যনটো ছল্ভ কৰিবলৈ সক্ষম হ'ল বা উত্তৰ কৰি দিলে তেতিয়া আমাৰ সকলো আচৰিত হৈ গৈছে যে টপাৰকেইজনে যিটো কুৱেশ্যন নোৱাৰিলে এভাৰেজকেইজনে পটককৈ পাৰি গ'ল তুমিও চাগে আচৰিত হৈছা যে কেনেকৈ পাৰিলে কেনেকৈ এইটো সম্ভৱ হ'ল কাৰণ চোৱা টপাৰকেইজনে যেতিয়া কুৱেশ্যনটো কৰিবলৈ গৈছিল সেইটো চিম্পল কুৱেশ্যন আছিল সঁচা উজু কুৱেশ্যন আছিল সঁচা কিন্তু সেই উজু কুৱেশ্যনটো কৰিবলৈ যাওঁতে তেওঁলোকৰ মনত এটা প্ৰেছাৰ আছিল যে আমি আগতেই এটা জটিল কুৱেশ্যন কৰা নাই সেইটোৱে সমাধান ওলোৱা নাই এইটো আমি একো কেনেকৈ পাৰিম তেনেকুৱা ধৰণৰ মনত এটা প্ৰেছাৰ আছিল কিন্তু আমাৰ যেতিয়া আমাৰ সেই এভাৰেজ ষ্টুডেণ্টকেইজনে কুৱেশ্যনটো কৰিবলৈ গৈছিল সেইটো আমাৰ উজু কুৱেশ্যনটো কৰিবলৈ গৈছিল তাৰ আগতেই শিক্ষকগৰাকী আমাৰ কি কৰিলে সেই আমাৰ যিটো জটিল প্ৰশ্ন দিছিলে সেইটো সমাধান কৰি দিলে বা উত্তৰ কৰি দিলে গতিকে তেওঁলোকৰ মনত কোনো প্ৰেছাৰ নাছিল সেইকাৰণে তেওঁলোকে পটককৈ আমাৰ যিটো কুৱেশ্যন দিছিল সেইটো উত্তৰ কৰিব পাৰিছিল বা সমাধান কৰিব পাৰিছিল ইয়াৰ পৰাই বুজা যায় যে তোমালোকে মনত যদি প্ৰেছাৰ লোৱা বা কিবা যদি তোমালোকে অভাৰথিংক কৰা তেতিয়াহ'লে তোমালোকে কোনো এটা কামত ফ'কাছ দিব নোৱাৰা ভালদৰে সমাধান কৰিব নোৱাৰা গতিকে আজি আমাৰ প্ৰথম যিটো আমাৰ ট্ৰিক্স সেইটো হৈছে তোমালোকৰ এভইড অভাৰথিংকিং আমাৰ মনত এনেকুৱা ধৰণৰ বহুত অভাৰথিংকিং আহে বহুত নিগেটিভিটি আহে ৰিজাল্টটো যদি বেয়া হৈ যায় মোৰ কি হ'ব ইমান পঢ়িবলৈ আছে এক্সাম পায়ে গ'ল সি চিলেবাছ কমপ্লিট হোৱাই নাই আমুকে চিলেবাছ কমপ্লিট কৰি দিলে আমুকে ইমান পঢ়ি আছে মই পঢ়াই নাই মোৰ কি হ'ব মোৰ যদি ৰিজাল্টটো বেয়া হৈ যায় মোক মা দেউতাই কি ক'ব এনেকুৱা ধৰণৰ এছেট্ৰা ঢেৰ আমাৰ কি থাকে নিগেটিভিটি থাকে প্ৰথমতে আমি অভাৰথিংক কৰি লওঁ প্ৰথমতে যদি তুমি মনটোত প্ৰেছাৰ দি লোৱা মনটোক যদি তেনেধৰণে প্ৰেছাৰ দিয়া তোমালোকে পঢ়াবোৰ মনত থাকিব ক'ৰ পৰা তোমালোকে প্ৰশ্ন উত্তৰ কৰিবা কেনেকৈ মনত যদি প্ৰেছাৰ থাকে মনত যদি মনটো যদি মুক্ত হৈ নাথাকে তোমালোকে পঢ়াবোৰ কেনেকৈ পাৰিবা গতিকে মনত পঢ়াবোৰ কেনেকৈ ৰ'ব প্ৰথম কথা তুমি এটা মুক্ত মনে থাকিব লাগিব প্ৰেছাৰ ল'ব নালাগিব অভাৰথিংকিং আঁতৰাব লাগিব নিগেটিভিটি আঁতৰাব লাগিব প্ৰথমতেই তোমালোকে ভাবিব পাৰা কুৱেশ্যনবোৰ টান হৈছে ল'ৰা ছোৱালী এবাৰ মেট্ৰিকত বেছি ফেইল কৰিছে বা যিকোনো ধৰণৰ এক্সামত ইমান কম্পিটিশ্যন বাঢ়িছে মই পাৰিম জানো এনেকুৱা ধৰণৰ মনোভাৱ যদি আনা কনফিডেঞ্চ যদি তোমালোকৰ নাথাকে তেতিয়াহ'লে কি হ'ব তোমালোকে সঁচাকৈয়ে নোৱাৰিবাগৈ প্ৰথমতে তোমালোকৰ কি থাকিব লাগিব এই অভাৰথিংকিংটো আঁতৰি পেলাই তুমি কি কৰিব লাগিব মুক্ত মনে পঢ়িব লাগিব একদম ফুল্লি প্ৰিপেয়াৰ্ড হ'ব লাগিব স্মাৰ্টলি পঢ়িব লাগিব এইটো হৈছে আমাৰ প্ৰথম ট্ৰিক্স দ্বিতীয় ট্ৰিক্সটো হৈছে লায়ন ষ্ট্ৰেটেজি এতিয়া আমাৰ যিটো
তোমালোকৰ লায়ন মানে হৈছে সিংহ সিংহই আমাৰ কি কয় চাবাচোন সিংহ আমাৰ ভোক নেলাগিলে শুই থাকিব কিন্তু যেতিয়াই ভোক লাগে তেতিয়াই উঠিব আৰু এনেকুৱা এটা কনফিডেন্স থাকে যে মই সৰ্বোচ্চ শক্তি প্ৰয়োগ কৰি হ'লেও যেতিয়াই উঠো মোৰ ভোক লাগিলেই মই চিকাৰটো ধৰি খাব পাৰিমেই তেনেকুৱা ধৰণৰ এটা সিংহৰ কি থাকে কনফিডেন্স থাকে তেনেকুৱা ধৰণৰ এটা সিংহৰ কনফিডেন্স থাকে ডেডিকেশ্যন থাকে ডেডিকেশ্যন মানে তেওঁ যিমান সমস্ত শৰীৰত শক্তি আছে সেইটো প্ৰয়োগ কৰি হ'লেও আমাৰ কি কৰিব পাৰিব তেওঁ চিকাৰটো ধৰিব পাৰিব আৰু তেওঁ যিটো ভোক সেইটো নিবাৰণ কৰিব পাৰিব তোমালোকৰো মনত তেনেকুৱা ধৰণৰ এটা কনফিডেন্স থাকিব লাগিব প্ৰথমতে মই যেন ক'লো তোমালোকৰ ৰিজাল্টটো বেয়া হ'ব বুলি তোমালোকে নিগেটিভিটি আনা তোমালোকৰ কনফিডেন্সটো ল' কৰা তেনেকুৱা ধৰণৰ যিটো আত্মবিশ্বাস নাইকিয়া ধৰণৰ যিটো স্বভাৱ সেইটো নাইকিয়া কৰিব লাগিব কাৰণ আত্মবিশ্বাসটো লাগিবই যিকোনো কামত সফল হ'বলৈ হ'লে অকল পঢ়া বুলিয়ে নহয় অকল এক্সামত পাছ কৰা বুলিয়ে নহয় আত্মবিশ্বাস নহ'লে যিকোনো কামতে সফল হ'ব নোৱাৰিবা গতিকে ডেডিকেশ্যন লাগিব আত্মবিশ্বাস লাগিব তেতিয়াহে তুমি আগবাঢ়ি যাব পাৰিবা গতিকে তোমালোকৰ পঢ়াৰ ক্ষেত্ৰতো স্মাৰ্ট ষ্টাডি ক্ষেত্ৰতো তোমালোকে কি লাগিব তোমালোকৰ আত্মবিশ্বাস লাগিব আৰু তোমালোকৰ ডেডিকেশ্যন লাগিব ফুল্লি প্ৰিপেয়াৰ হ'ব লাগিব আৰু তাৰ পিছত আমাৰ এটা ট্ৰিক্স আছে টাইম মেনেজমেণ্ট এতিয়া আমাৰ বহুতৰে মনত এনেকুৱা ধৰণৰ প্ৰশ্ন হয় পৰীক্ষালৈ সময় তাকৰ কিন্তু পঢ়িবলৈ ঢেৰ আছে আৰু বহুতৰ এনেকুৱা হয় মোৰ দিনটো ইটো সিটো কৰোঁতেই গুচি যায় পঢ়িম বুলি ভাবোঁ আজি পঢ়িম কাইলৈ পঢ়িম থাকোঁতে পৰীক্ষা ওচৰ পাই যায়হি মই পঢ়িবলৈকে সময় নাপাওঁ মোৰ কেনেকৈ মই টাইম মেনেজ কৰিম বহুতৰ এনেকুৱা হয় টাইম টেবুল বনাওঁ কিন্তু টাইম টেবুল ফ'ল' কৰিব নোৱাৰোঁ পঢ়াবোৰ আমুক দিনাৰ পৰা পঢ়িম বুলি ভাবোঁ কিন্তু পঢ়াবোৰ থাকি যায় এই ক্ষেত্ৰত তোমালোকে এটা কাম কৰিবা তোমালোকে যদি টাইম টেবুল মেনেজ কৰিব নোৱাৰা বা টাইম টেবুল যদি ফ'ল' কৰিব নোৱাৰা তোমালোকে টাইম টেবুল বনাব নালাগে তোমালোকে এটা কাম কৰিবা ডেইলি গ'লছ তোমালোকে ছেট কৰা বোলে আজি আমি আমুকটো পাঠ একদম খৰচি মাৰি পঢ়িম এতিয়া বোলে আজি বোলে ছ'চিয়েল ছায়েন্সৰ মই যিটো বংগ বিভাজন পাঠ আছে সেইটো মই থৰলি পঢ়িম বেংগল পাৰ্টিশ্যনটো আৰু মই যি আমাৰ প্ৰিভিয়াছ ইয়েৰত কুৱেশ্যন আহিছে আগৰ পেপাৰত প্ৰশ্ন আহিছে সেইবোৰ মই কৰিম আমাৰ MCQ প্ৰেক্টিছ কৰিম একদম টোটেলি এই আমাৰ যিটো লেচন আছে এইটো খৰচি মাৰি মই পঢ়ি আজি কমপ্লিট কৰি দিম আজি বোলে ইংলিছৰ মই এই লেটাৰ টু গড লেচনটো মই কমপ্লিটকৈ পঢ়ি শেষ কৰি দিম এনেকুৱা ধৰণৰ তোমালোকে এটা কি কৰিবা এনেকুৱা ধৰণৰ তোমালোকে এটা গ'ল ছেট কৰি ল'বা তেতিয়া তোমালোকৰ কি হ'ব ডেইলি গ'ল ছেট কৰিলে তোমালোকৰ সেই কামটো কৰিবলৈ মন যাব আৰু সেই কামটো নকৰালৈকে তোমালোকৰ মনত শান্তি নালাগিব আৰু তোমালোকে তেনেধৰণে পঢ়াবোৰ আগুৱাই লৈ যাব পাৰিবা যদি টাইম টেবুল তোমালোকে বনোৱা টাইম টেবুল ফ'ল' কৰিব পাৰিলে বৰ ভাল কথা কিন্তু যদি নোৱাৰা তোমালোকৰ কি হ'ব তোমালোকৰ ডিষ্ট্ৰেকশ্যন আহিব তোমালোকৰ মনত এনেকুৱা লাগিব যে মই টাইম টেবুল বনালোঁ হয় মই কিন্তু দেখোন ফ'ল'ৱে কৰিব পৰা নাই গতিকে তোমালোকৰ ডিপ্ৰেছ হ'বা তোমালোক মনটো ভাগি যাব তোমালোকৰ গতিকে তোমালোকে কি কৰিবা তোমালোকে ডেইলি গ'ল ছেট কৰিবা যিদিনাখনি যিমান পঢ়োঁ বুলি ভাবা সিমান পঢ়িবা যিমানেই যি নহওক আজি বোলে এইটো লেচন মই পঢ়িম আজি বোলে অংকৰ এইটো চেপ্টাৰ মই কমপ্লিট কৰিম তেনেকুৱা ধৰণৰ যদি হয় তোমালোকে কি কৰিবা সেই অংক চেপ্টাৰটো কমপ্লিট কৰিহে শান্তি ল'বা মনত তাৰপিছতহে তোমালোকে মোবাইল চাবলৈ যাবা বা কিবা কৰিবলৈ যাবা ঠিক আছে তেনেধৰণে তোমালোকে পঢ়িলে তোমালোকৰ ৰিজাল্ট ভাল হ'বই হ'ব সেইটো মই তোমালোকক কথা দিছোঁ ঠিক আছে তোমালোকে তেনেধৰণে পঢ়িবা আৰু তাৰপিছত আমাৰ এটা ট্ৰিক্স আহে সেইটো ট্ৰিক্স হৈছে তোমালোকে কোৱালিটিৰ ওপৰত গুৰুত্ব দিবা নে কোৱান্টিটিৰ ওপৰত গুৰুত্ব দিবা মানে কোৱালিটি মানে হৈছে তোমালোকে যিমান পঢ়িলা সেয়া তোমালোকে ভালদৰে আয়ত্ত কৰিব কিমান আয়ত্ত কৰিব পাৰিলা ভালদৰে সেইটো কথা আৰু কোৱান্টিটি মানে হৈছে তোমালোকে কিমান পঢ়িলা বোলে আজি মই 10টা লেচন পঢ়িলোঁ 20টা লেচন পঢ়িলোঁ সেইটোৰ ওপৰত গুৰুত্ব দিবানে আজি বোলে মই 5 ঘণ্টা পঢ়িলোঁ আজি বোলে মই 6 ঘণ্টা পঢ়িলোঁ সেইটোৰ ওপৰত গুৰুত্ব দিবানে নে তোমালোকে কিমান আয়ত্ত কৰিব পাৰিলোঁ আজি মই লেচনটো পঢ়ি সেইটোৰ ওপৰত গুৰুত্ব দিবা মই কওঁ তোমালোকে সদায় কোৱালিটিৰ ওপৰত গুৰুত্ব দিবা অৰ্থাৎ তোমালোকে যিমানেই নপঢ়া বোলে 5 ঘণ্টাৰ ভিতৰত তোমালোকে 2টা লেচনেই পঢ়িছা সেই 2টা লেচন কিমান ভালদৰে পঢ়িব পাৰিলা কিমান মনত ৰখাব পাৰিলা তোমাৰ আণ্ডাৰষ্টেণ্ডিং স্কিলত কিমান আহিল তুমি কিমান বুজি পালা তোমাৰ আণ্ডাৰষ্টেণ্ডিং কিমান হ'ল তোমালোকৰ কনচেপ্টটো কিমান ক্লিয়াৰ হ'ল সেই বস্তুটোৰ ওপৰত তোমালোকে সেই কোৱালিটিটোৰ ওপৰত বেছিকৈ সদায় গুৰুত্ব দিবা বেছিকৈ বোলে আজি তোমালোকে 10টা লেচন পঢ়ি দিলা কিন্তু 10টা লেচনৰ একো তোমালোকৰ কনফিউজনে দূৰ নহ'ল ডাউটছ থাকি গ'ল তোমালোকে বোলে আজি 10টা অংক কৰি দিলা কিন্তু সেই 10টা অংকৰ ভিতৰত যদি বোলে ডাউটছে থাকি গ'ল তোমালোকৰ অলপ বোলে চিলি মিষ্টেক হ'ল সেই চিলি মিষ্টেকবোৰতে তোমালোকৰ নাম্বাৰ কাটা যাব তোমালোকে তাৰ সলনি কি কৰিবা 5টা অংকৰে পঢ়া বা 5টা লেচনে পঢ়া ভালদৰে কৰা ভালদৰে পঢ়া ভালদৰে একদম আয়ত্ত কৰা যাতে তোমালোকৰ পৰীক্ষাত সেই আমাৰ কুৱেশ্যনটো আহিলে বা সেই লেচনৰ পৰা কুৱেশ্যন আহিলে বা সেই অংকটো আহিলে তোমালোকে কৰিব পাৰা আৰু তোমালোকে 100% যেতিয়া তোমালোকৰ সেইটো চিয়'ৰ হৈ যাবা যে এইটো মই একদম পাৰি গ'লোঁ আৰু আয়ত্তলৈ মোৰ আহি গ'ল মই বুজি পাই গ'লোঁ সেইটোৰ ওপৰতহে সদায় গুৰুত্ব দিবা সদায় কোৱালিটিৰ ওপৰত গুৰুত্ব দিবা কোৱান্টিটিৰ ওপৰত নহয় কিমান পঢ়িলোঁ সেইটো নাচাবা কিমান মই আয়ত্ত কৰিব পাৰিলোঁ আজি পঢ়ি পেলাই সেইটোৰ ওপৰত সদায় গুৰুত্ব দিবা ঠিক আছে তাৰপিছত একেবাৰে আমাৰ যিটো লাষ্টৰ ট্ৰিক্স আছে সেইটো হৈছে তোমালোকৰ কিয় আমি পঢ়িব লাগে
সেইটো যদি তোমালোকে নিজেই নিজকে প্ৰশ্নটোৰ উত্তৰ নিদিয়া তোমালোকে কনফিডেন্স তোমালোকৰ যিটো আত্মবিশ্বাস সেইটো কেনেকৈ বজাই ৰাখিবা তোমালোকে জানিব লাগিব যে আমি এই কাৰণে পঢ়িব লাগে যে আমাৰ এটা ভাল ৰিজাল্ট কৰিব লাগে আৰু ভাল ৰিজাল্ট কৰি মা দেউতাক সুখী কৰিব লাগে নিজেই সুখী হ'ব লাগে আৰু মোৰ কেৰিয়াৰটো মোৰ জীৱনটো ধুনীয়া কৰিব লাগে ভালদৰে পঢ়ি শুনি মই জ্ঞানী হ'ব লাগে যাতে মই আগলৈ ধুনীয়াকৈ জীৱনটো নিৰ্বাহ কৰিব পাৰোঁ জীৱনটো চলাই নিব পাৰোঁ সেইকাৰণে মই পঢ়িব লাগে সেইকাৰণে মোৰ কেৰিয়াৰৰ কাৰণে মোৰ ঘৰখনৰ কাৰণে মোৰ জীৱনটোৰ কাৰণে মই ভালদৰে পঢ়িব লাগে সেই কথাটো তোমালোকে হৃদয়ংগম কৰিব পাৰিব লাগিব আৰু সেই কথাটো তোমালোকে নিজেই নিজকে কৈ থাকিব লাগিব তেতিয়া তোমালোকৰ কি হ'ব পঢ়িবলৈ বেছিকৈ মন যাব যদি তোমালোকে ভাবা যে মই ভালদৰে ইনেই পঢ়ি আছোঁ আৰু ইনেই জানো মানুহে পঢ়ে তোমালোকৰ ভাল এটা ৰিজাল্টৰ কাৰণে তোমালোক পঢ়িব লাগিব তোমালোকৰ কেৰিয়াৰটোৰ কাৰণে পঢ়িব লাগিব জীৱনটোৰ কাৰণে পঢ়িব লাগিব যদি ভালদৰে নপঢ়া এইবোৰ কথা যদি তোমালোকৰ মনলৈ নাহে তোমালোকৰ পঢ়িবলৈ মন নাযাব তোমালোকে এতিয়া জীৱনটোত যদি কষ্ট নকৰা ভৱিষ্যতে তোমালোকৰ জীৱনটো বহুত কষ্ট হৈ যাব এতিয়া যদি কষ্ট কৰা তোমালোকৰ এতিয়া আৰাম নকৰি এতিয়া যদি কষ্ট কৰা পিছৰ জীৱনটো আৰাম হৈ যাব এতিয়া যদি তোমালোকে কি কৰা এতিয়া যদি তোমালোকে আৰাম কৰা পিছৰ জীৱনটো কষ্ট কৰি খাব লাগিব তোমালোকৰ জীৱনটো কষ্টময় হৈ যাব গতিকে তোমালোকে এতিয়াই কষ্ট কৰা পিছলৈ যাতে তোমালোকৰ আৰাম হয় এইখিনি কথা তোমালোকক ক'লোঁ তোমালোকে ভাল ৰিজাল্ট কৰিলে তোমালোকৰ ভাল হ'ব আৰু মই সেইটোৱে বিচাৰোঁ সেইকাৰণে মোৰ এটা হোৱাটছআপ চেনেল আছে তলত ডেছক্ৰিপশ্যনত লিংকটো দি দিম পিন কমেণ্টটো দি দিম তোমালোক জইন হৈ ল'বা আৰু নতুনকৈ আহিলে সাবস্ক্ৰাইব কৰিবা আৰু তোমালোকৰ বাবে মোৰ শুভেচ্ছা সদায় আছিল আৰু সদায় থাকিব তোমালোক ভালে থাকা ভাল থাকা আৰু চাই আহিবা তোমালোকৰ মৰমৰ ইউটিউব চেনেল